নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। সো বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুবান্ধৱীসকল, কাইলৈ 10 তাৰিখ আৰু 10 তাৰিখে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ যি টকা আছে সেই টকা হিতাধিকাৰীসকলৰ একাউণ্টত সোমোৱাই দিয়ে অৰুণোদয় আঁচনি, লগতে বৃদ্ধ পেঞ্চন আঁচনি আৰু লগতে আপোনালোকৰ এটা স্কিম আছে, সেইটো হৈছে দিব্যাংগ আঁচনি। এই স্কিম কেইটাৰ 10 তাৰিখে টকা সোমায়, গতিকে আপোনালোকক মই সবিশেষ তথ্য জনাইছোঁ। আৰু বন্ধুবান্ধৱীসকল, যিসকলে প্ৰতি মাহৰ 10 তাৰিখে এই অৰুণোদয় আঁচনিৰ টকা 1250 টকাকৈ লাভ কৰি আছিল আৰু তেওঁলোকে এতিয়া কিমান টকা পাব বা 1400 টকালৈকে বৰ্তমান বৃদ্ধি কৰাৰ কথা কৈছে, কিন্তু আপোনালোকে কিমান টকা পাব সবিশেষ আপোনালোকক মই তথ্য জনাম। কিন্তু তাৰ লগে লগে আৰু এটা কথা যে বহুতো লোকে কাইলৈ পইচা নাপাব পাৰে, গতিকে ইয়াৰো কেইবাটাও কাৰণ আছে, গতিকে আপোনালোকক মই সবিশেষ তথ্য জনাই আছোঁ। চ' ভিডিঅ'টো যদি আপোনালোকে চাই আছে এতিয়ালৈকে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। চ' বন্ধুবান্ধৱীসকল, অৰুণোদয় আঁচনিৰ যি পইচা আছে সেই পইচা প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকে লাভ কৰি আছে আৰু লাভ কৰি থাকিব। কিন্তু 1250 টকাৰ পৰা যিটো 1400 টকালৈকে বৃদ্ধি কৰাৰ কথা কৈছে, সেইটো ইলেকশ্যনৰ পিছতে ঘোষণা কৰাৰ সেইটো লাগু কৰাৰ কথা কৈছিলে, কিন্তু আপোনালোকে কাইলৈ 1250 টকাকৈ আপোনালোকে লাভ কৰিব। তাৰ নেক্সট মান্থ বা যেতিয়া চৰকাৰ আকৌ আহিব তেতিয়া আপোনালোকে 1400 টকাটো লাভ কৰিব। আৰু বন্ধুবান্ধৱীসকল, ইতিমধ্যে আপোনালোকে ইলেকশ্যনৰ আগত আপোনালোকে এখন ফৰ্ম পাইছিলে, বহুতে সেই ফৰ্মখন পাইছিলে আৰু সেই ফৰ্মখন ফিল আপ কৰি তেওঁলোকে জমা দিছিলে। আৰু সেই ফৰ্মখন আপোনালোকৰ যিখন অৰুণোদয় স্কিম আছে সেই স্কিম এপ্লাইৰ ফৰ্ম নাছিলে, সেই ফৰ্মখন আছিলে আপোনালোকৰ অৰুণোদয় ছাৰ্ভে, যে আপুনি অৰুণোদয় লাভ কৰিছে বা আপুনি অৰুণোদয় পাবৰ বাবে এখন আবেদন কৰিছে, তেনেকুৱা ধৰণৰ এখন ফৰ্ম আছিলে। কিন্তু আপুনি ৰিকুৱেষ্ট ফৰ্ম হয় সেইখন, কিন্তু আপোনালোকে সেইখন আবেদন কৰিলে আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে লাভ নকৰে। আৰু বন্ধুবান্ধৱীসকল, অৰুণোদয় আঁচনি এপ্লাই আকৌ নতুনকৈ এতিয়া আৰম্ভ কৰি দিব, কাৰণ ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ত এই এপ্লাইসমূহ মুকলি কৰি নিদিয়ে, সেইবোৰ বন্ধ কৰি ৰাখে। বন্ধুবান্ধৱীসকল, কাইলৈ 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে যি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিল, কিন্তু কাইলৈ কিছুমান লোক বাদ পৰিব পাৰে, কিয়নো কিছুমান লোকে এই অৰুণোদয় আঁচনিৰ টকা নাপাব পাৰে, কিয়নো তেওঁলোকে এখন ফৰ্ম ফিল কৰি তেওঁলোকে জমা দিব লাগিব, কাৰণ তেওঁলোকৰ যি KYC প্ৰব্লেম আছে সেই প্ৰব্লেমৰ বাবে তেওঁলোকৰ একাউণ্টত টকা নোসোমাব পাৰে। আৰু বন্ধুবান্ধৱীসকল, যদি আপোনালোকৰ বেংকৰ KYC আপোনালোকে কৰা নাই তেনেহ'লে কৰি লওক, আৰু যদি আপোনালোকৰ বেংকৰ KYC নকৰে তেনেহ'লে আপোনালোকৰ তেতিয়াও এই একাউণ্টত টকা নোসোমায়। আৰু বন্ধুবান্ধৱীসকল, আপোনালোকে কাইলৈ দিনটোতে একেলগে দিব্যাংগ আঁচনি, অল্ড এজ আঁচনি, আপোনালোকে বৃদ্ধ পেঞ্চন আঁচনি আপোনালোকে লাভ কৰিব, লগতে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু বন্ধুবান্ধৱীসকলে, এইটো এটা ভাল খবৰ যে আপোনালোকে নেক্সট যিটো মান্থ আছে সেই মান্থত আপোনালোকে 1400 টকাটো আপোনালোকে লাভ কৰিব। আৰু এটা ভাল খবৰ শীঘ্ৰেই আহিব যে আপোনালোকে নতুনকৈ আকৌ 3 লাখ অৰুণোদয় হিতাধিকাৰী বা অৰুণোদয় যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। চ' বন্ধুবান্ধৱীসকল, আপোনালোকক মই এইটো ইনফৰমেশ্যন জনালোঁ যে যদি আপোনালোকে কাইলৈ অৰুণোদয় আঁচনিৰ টকা নাপায় তেনেহ'লে আপোনালোকে এখন ডকুমেণ্টছ আপোনালোকে ফৰ্ম ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। গতিকে সেইটো আপোনালোকে কি ফৰ্ম ফিল আপ কৰিব লাগিব, গতিকে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম, কিয়নো আপোনালোকে কাইলৈ পইচাটো সোমায় নে নোসোমায় আপোনালোকে চাই লওক। যদি আপোনালোকৰ সোমাইছে তেনেহ'লে আপোনালোকৰ তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নহয়, আপোনালোকে লাভ কৰি থাকিব। চ' বন্ধুবান্ধৱীসকল, আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।